গোৰেশ্বৰৰ বালাবাৰী হাদগৰাত ড্ৰাগছ বিৰোধী সজাগতা সভাৰ সামৰণি। তামুলপুৰ জিলাৰ গোৰেশ্বৰ বালাবাৰী হাদগৰা বাথৌ মন্দিৰ বাখৰিত আজি 11 আগষ্টত আবেলি 4 বজাত সমাজকৰ্মী কৃষ্ণদাস স্বৰ্গীয়াৰীৰ পৰিচালনাত অনুষ্ঠিত হয় ড্ৰাগছ বিৰোধী এক সজাগতা সভা। গোৰেশ্বৰ আঞ্চলিক বাথৌ মহাসভাৰ সম্পাদক সৰ্বেশ্বৰ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ তামুলপুৰ জিলাৰ উপদেষ্টা লক্ষেশ্বৰ বড়ো আৰু তামুলপুৰ জিলাৰ সাংবাদিক সন্থাৰ সভাপতি নিৰঞ্জন ডেকাই ড্ৰাগছৰ অপকাৰিতা সম্পৰ্কে সভাত আলোচনা আগবঢ়ায়। সজাগতা সভাত গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লেবেন দৈমাৰী অংশগ্ৰহণ কৰি কয়, ড্ৰাগছ আসক্ত মানে আত্মহত্যাকাৰী বোমাৰু। সভাত উত্তৰ বেতনা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰুৱাকান্ত ব্ৰহ্ম, শিক্ষক দেৱেন চন্দ্ৰ বড়ো, শিক্ষক দীপেন বড়ো, NRDS মহাবিদ্যালয়ৰ সঞ্চালক দেৰহাছাত নাৰ্জাৰী, উৎপল দৈমাৰী, হাংগামা নাৰ্জাৰী, থানেশ্বৰ বড়ো, চণ্ডীচৰণ বসুমতাৰী, এপছুৰ মিনৱ চন্দ্ৰ বড়ো উপস্থিত থাকে। উল্লেখযোগ্য যে বালাবাৰী গাঁও প্ৰধান ফৈমাল নাৰ্জাৰীৰ উদ্যোগত আৰু গোৰেশ্বৰ আঞ্চলিক বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বাথৌ মহাসভাৰ সহযোগত যোৱা 3 আগষ্টৰ পৰা ঔগুৰি, চামাবাৰী 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ বালাবাৰী বেলকনাত 8খনকৈ সজাগতা সভা অনুষ্ঠিত হৈ যায়। আমি জুলাই মাহতে আলোচনা কৰিছিলোঁ যে ইতিমধ্যে বালাবাৰী ঔগুৰিৰ ভিতৰত যিটো মানে ড্ৰাগছৰ মানে কিছুমান ঘটনা ঘটি গৈছে। এই ঘটনাৰ পৰা আমি দেখিছোঁ যে এই অঞ্চলত নিশ্চয় ইয়াৰ পৰা আমাৰ উঠি অহা যি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মসমূহৰ মাজত ইয়াৰ মানে ড্ৰাগছ নিশ্চয় বিয়পি পৰিব পাৰে। এই সন্দেহক লৈ আমি আমাৰ এই অঞ্চলৰ আমি যিসকল সচেতন ব্যক্তি, সেই সচেতন ব্যক্তিক আমি আলোচনা বিলোচনা কৰি বালাবাৰী ঔগুৰি গাঁৱৰ বিশেষকৈ মানে 8টা ছুপাৰ যিসকল মানে আমাৰ পৰিচালনা সমিতি আছে, গাঁৱৰ ছুপাৰ, সেই ছুপাৰ পৰিচালনা সমিতিসমূহক আমি ইতিমধ্যে আমি গোৰেশ্বৰত মাতি আলোচনা বিলোচনা কৰিছোঁ আৰু 56জন ব্যক্তিয়ে তাতে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে মানে একেমুখে কৈছে যে আমি ড্ৰাগছৰ সম্পৰ্কে আমি সজাগ হ'ব লাগিব আৰু প্ৰতিটো চুপাতে আমি সভা সমিতি কৰিব লাগিব, এই কথা ব্যক্ত কৰিছিল। আৰু এই অনুসাৰে আমি যোৱা 3 আগষ্টৰ পৰা আমি আৰম্ভ হৈছে যে ইয়াৰ পিছত আৰু মানে বেছিকৈ বহলভাৱে আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। যোৱাকালি বালাবাৰীতো সেই কথাটো উল্লেখ কৰিছে আৰু অন্যান্য যিটো মানে হলাপাৰা সেই চুপাৰটো ইতিমধ্যে ব্যক্ত কৰিছে। আৰু তেনে ক্ষেত্ৰত আমি আমাৰ যিসকল নেতৃবৃন্দ মানে তেনেকুৱা আমি মানে নেতা নাই, কিন্তু এই অঞ্চলৰ পৰা যিসকলে মানে গোৰেশ্বৰত গৈ আছিল সেইসকলে আমি আলোচনা বিলোচনা কৰিছোঁ আৰু ছুপাৰ পৰিচালনা সমিতিক লৈ আমি এইটো আলোচনা বিলোচনা কৰিছোঁ যে পাৰিলে আমি এটা সময়ত মানে সমূহীয়াভাৱে 8টা ছুপাৰ ৰাইজক একেলগে আমি বিহুৰাম মানে যিটো আমাৰ খেলপথাৰ আছে বা বৰকুচলা MB স্কুলৰ যিটো খেলপথাৰ আছে, সেই খেলপথাৰত আমি সমূহীয়াভাৱে সকলো ৰাইজকে আহ্বান জনাই চৰকাৰৰ আৰু প্ৰশাসন তথা DC মহোদয়কো আমি তাতে আহ্বান জনাই আৰু তাৰ লগতে পুলিচ প্ৰশাসনকো যাতে ইয়াত আহ্বান জনাই মানে উপস্থিত কৰাই তেওঁলোকৰ বক্তব্য আৰু আমাৰ ৰাইজৰ যি কৰণীয় কাম সেই সম্পৰ্কত বা সেই দায়িত্ব সম্পৰ্কত অৱগত কৰাই নিশ্চয়। চাওক, আজি আমি আচলতে খুব মানে আমাৰ এই বালাবাৰী আৰু ঔগুৰি ৰেভিনিউ ভিলেজ, এই ঔগুৰি আৰু বালাবাৰী ভিলেজ তেখেতৰ মানে আমাৰ লাট গাঁওবুঢ়া ফৈমাল নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যিটো নেকি আহ্বায়ক হিচাপে তেখেতে মানে আমাৰ গোৰেশ্বৰ অঞ্চলৰ যিটো নেকি আমাৰ সদৌ বড়ো মানে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থা লগতে আমাৰ বড়ো থুনলাই বড়ো সাহিত্য সভাৰ তৰফৰ পৰাও লগতে আমাৰ বাথৌ ধৰ্মীয় মহাসভাৰ তৰফৰ পৰাও আমি আজিৰ তাৰিখত বলে আমাৰ যিটো নেকি ঔগুৰি আৰু বালাবাৰী সেই 8টা চুপাত আজিৰ তাৰিখত আমি মানে ড্ৰাগছৰ বিৰুদ্ধে আমি সজাগতা সম্পন্ন কৰিছোঁ। আশা ৰাখিছোঁ
মানে আমি যেন আকৌ মানে তেখেতসকলৰ সেই আত্মা চুবাত মানে আমি এই একেখন মানে ৰাইজে একেখন মানে সমিতিয়ে আমাৰ এই আকৌ প্ৰতিটো চুপাত গৈ আমি মানে মাননীয় শ্ৰদ্ধা ৰাইজসকলৰ লগত আকৌ আমি এই সম্পৰ্কে ড্ৰাগছ বিৰুদ্ধে যিটো নেকি প্ৰতিৰোধ এই ব্যৱস্থাটো আমি আকৌ আমি আলোচনা কৰিম। আজিৰ তাৰিখত সেইটোৱেই নহয়, আমি অনাগত দিনবোৰতো গড়েশ্বৰ অঞ্চলৰ বিশেষ যিবিলাক মানে চুপা আছে এই চুপাবোৰতো আমি গৈ গাঁও সমিতিৰ সভাপতি সম্পাদক তেখেতসকলৰ লগত যোগাযোগ কৰি এই মানে আহি থকা দিনবোৰত যিটো নেকি যুৱ ছাত্ৰ ছাত্ৰীসকলৰ যিটো নেকি এই মানে ড্ৰাগছৰ যিটো নেকি বিশেষ প্ৰচলন সেই প্ৰচলনৰ প্ৰতি মানে অগ্ৰগতি বা আমি দেখা পাইছোঁ বা ঠিক তেনেকুৱা এইবিলাক আমি প্ৰতিৰোধৰ বাবে প্ৰচেষ্টা কৰি আছোঁ। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা গড়েশ্বৰ আঞ্চলিক বড়ো সাহিত্য সভা গড়েশ্বৰ প্ৰাইমাৰী আৰু গড়েশ্বৰ বাথৌ মহাসভা এই তিনিটা সংগঠনে লগ লাগি আজি 9 তাৰিখৰ পৰা 9 জুলাইৰ পৰা আজিলৈকে আমি সজাগতা সভা এই অঞ্চলত আমি অনুষ্ঠিত কৰিছোঁ। কাৰণটো হ'ল এই অঞ্চলত ড্ৰাগছৰ যি প্ৰচলন এই প্ৰচলনটো নোহোৱা হৈছে। বহুতখিনি মানে ঘটনা ঘটি গৈছে। 2জন ড্ৰাগছ পেডলাৰ ইতিমধ্যে আমি ধৰিবলৈ সক্ষম হৈছোঁ। সেইবাবে আজি আমি এই অঞ্চলত যাতে ফিউচাৰত ড্ৰাগছৰ মানে যি সেৱন সেইটো যাতে নহয় সেইবাবে আজি আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।